Hello guys, welcome to my YouTube channel. A small trip to Dr. Bhupen Hazarika Memorial, Guwahati, with my lovely friends and respected teachers. আহক এতিয়া আমি ভিতৰৰ দৃশ্য উপভোগ কৰোঁ। ডক্টৰ ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকাৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। তেখেত আমাৰ মাজত সুধাকণ্ঠ নামেৰেও পৰিচিত। তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে 2019 চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। অসম আমাৰ ৰূপহী গুণৰ নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমী আই ৰূপহী গুণৰ নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰত নিশাই তৰাৰে সজাই আইৰে কে। ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে, তোমাৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়ে। লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ। জন্ম ললো ইয়াতেই ইয়াতে যেন মৰো, ও জন্ম ললো ইয়াতেই ইয়াতে যেন মৰো। পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমী আই ৰূপহী গুণৰো নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমী আই ৰূপহী গুণৰো নাইকে। অসম আমাৰ ৰূপহী গুণৰ নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমী আই ৰূপহী গুণৰ নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, গোটেই জীৱন বিচাৰিলেও